সদনত উত্থাপন হ'ল নপুৰণি ছখন বিধেয়কসমূহৰ ভিতৰত আছে দ্য কোকৰাঝাৰ ইউনিভাৰ্চিটি বিল, দ্য শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি বিল, দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বিল, লগতে আছে দ্য দেউৰী অট'নমাছ কাউন্সিল সংশোধনী বিল, দ্য সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল সংশোধনী বিল, দ্য তিৱা কাউন্সিল সংশোধনী বিধেয়ক। শিক্ষামন্ত্ৰীৰ হৈ কেউখন বিধেয়ক উত্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। চলিত অধিৱেশনত এই পৰ্যন্ত উত্থাপন হ'ব মুঠ 8খন বিধেয়ক। অধিৱেশনৰ প্ৰথম দিনাই উত্থাপন হৈছিল 2খন বিধেয়ক। অধিৱেশনৰ তৃতীয় দিনা উত্থাপন হ'ল 6খন বিধেয়ক। মাননীয় উপাধ্যক্ষ মহোদয়, মই মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে দি শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি বিল 2024 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। এতিয়া প্ৰশ্নটো হ'ল, বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হৰ হেপাকে প্ৰস্তাৱটো অনুমোদন জনোৱা হ'ল। এতিয়া মাননীয় মন্ত্ৰী বিধেয়কখন উত্থাপন কৰিব পাৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে দি শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি বিল 2024 সদনত উত্থাপন কৰিলোঁ। ধন্যবাদ। এতিয়া কাৰ্যসূচী নং 5, দ্য কোকৰাঝাৰ ইউনিভাৰ্চিটি বিল 2024। ৰাজভৱনৰ পৰা এটা বাণী আছে। বাণীটো হ'ল, আণ্ডাৰ দ্য প্ৰভিজন অফ আৰ্টিকল 207(1) অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, আই শ্ৰী গুলাব চন্দ কাটাৰিয়া, গভৰ্ণৰ অফ আছাম, recommend the introduction of Kokrajhar University Bill 2024 in the Assam Legislative Assembly. এতিয়া মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ হৈ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ ডাঙৰীয়াই বিধেয়কখন উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই আপোনাৰ অনুমতি সাপেক্ষে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ হৈ দি কোকৰাঝাৰ ইউনিভাৰ্চিটি বিল 2024 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটোতো হ'ল, বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হৰ হেপাকে প্ৰস্তাৱটো অনুমোদন জনোৱা হ'ল। এতিয়া মই মাননীয় মন্ত্ৰী ডাঙৰীয়াক উপাধ্যক্ষ মহোদয়, মই আপোনাৰ অনুমতি সাপেক্ষে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ হৈ দি কোকৰাঝাৰ ইউনিভাৰ্চিটি বিল 2024 সদনত উত্থাপন কৰিলোঁ। ধন্যবাদ। এতিয়া কাৰ্যসূচী নং 6, দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বিল 2024। মাননীয় মন্ত্ৰী শিক্ষামন্ত্ৰী ডাঙৰীয়া হৈ বিধেয়কখন উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে দি আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বিল 2024 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটো হ'ল, বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হৰ হেপাকে প্ৰস্তাৱটো অনুমোদন জনোৱা হ'ল। এতিয়া মাননীয় মন্ত্ৰী ডাঙৰীয়া বিধেয়কখন উত্থাপন কৰিব পাৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই আপোনাৰ অনুমতি সাপেক্ষে দি আছাম ষ্টেট স্কুল এডুকেশ্যন বিল 2024 সদনত উত্থাপন কৰিলোঁ। ধন্যবাদ। এতিয়া কাৰ্যসূচী নং 7, দ্য দেউৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024। মাননীয় মন্ত্ৰী ডাঙৰীয়া হৈ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী ডাঙৰীয়া বিধেয়কখন উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিব। মাননীয় উপাধ্যক্ষ ডাঙৰীয়া, মই WPTN/BC ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, মই ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে দি দেউৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। এতিয়া প্ৰশ্নটো হ'ল, বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হৰ হেপাকে প্ৰস্তাৱটো অনুমোদন জনোৱা হ'ল। এতিয়া মাননীয় মন্ত্ৰী ডাঙৰীয়া বিধেয়কখন উত্থাপন কৰিব পাৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই আপোনাৰ অনুমতি সাপেক্ষে ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াৰ হৈ দি দেউৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024 সদনত উত্থাপন কৰিলোঁ। ধন্যবাদ। এতিয়া কাৰ্যসূচী নং 8, দ্য সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024। মাননীয় ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্টাৰৰ হৈ আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ ডাঙৰীয়াই বিধেয়কখন উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে দি সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। এতিয়া প্ৰশ্নটো হ'ল, বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হৰ হেপাকে প্ৰস্তাৱটো অনুমোদন জনোৱা হ'ল। এতিয়া মাননীয় মন্ত্ৰী ডাঙৰীয়া বিধেয়কখন উত্থাপন কৰিব পাৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই আপোনাৰ অনুমতি সাপেক্ষে
দি সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল বিল এমেণ্ডমেণ্ট বিল 2024 সদনত উত্থাপন কৰিলোঁ। ধন্যবাদ। কাৰ্যসূচী নং 9 দ্য তিৱা অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024 এতিয়া মাননীয় ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্টাৰ হৈ আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ ডাঙৰীয়াই বিলখন প্ৰস্তাৱ। মাননীয় উপাধ্যক্ষ মহোদয়, মই ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে দি তিৱা অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। এতিয়া প্ৰশ্নটো হ'ল বিধায়ক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।